এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছে য'ত দল সংগঠনৰ এজন ব্যক্তিয়ে কৈছে যে শিৱসাগৰত কোনো ধৰণৰ মিয়া থাকিব নোৱাৰিব। ইটা ভটাতে হওক বা কোনো ধৰণৰ ব্যৱসায় বাণিজ্যত মিয়াক থাকিবলৈ দিয়া নহ'ব। মুঠতে গোটেই উজনি অসমতে মিয়া থাকিব নোৱাৰিব বা মিয়া যাব নোৱাৰিব। এইটো কথা মই সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। ময়ো বিচাৰোঁ যে আমাৰ অসমখন অকল খিলঞ্জীয়াৰে হওক। কিন্তু এটা কথা সুধিব বিচাৰিছোঁ, আপুনি নেভাবে নেকি যে গোটেই অসমখন আমাৰ? আপোনালোকৰ দল সংগঠনটো যে আছে অকল শিৱসাগৰ, অকল উজনি অসমৰে নেকি? যদি নহয় তেনেহ'লে আপুনি ক'ব লাগিছিল যে মিয়াক আমি অসমতে থাকিবলৈ দিয়াটো নহ'ব, মিয়াক আমি য'তে নহওক অসমত আমি থাকিবলৈ নিদিওঁ। কিন্তু আপুনি ডাইৰেক্ট কিয় ক'লে উজনি অসমত থাকিবলৈ দিব নোৱাৰিব? মানে আপুনি নামনি অসমত আপোনাৰ সংগঠনৰ বা আপোনাৰ অধিকাৰ নাই বুলি ভাবে, নহয় জানো? হয়তো আপুনি এটা কথা নাজানে যে মিয়া হৈছে এই পুখুৰীৰ মেটেকা নিচিনা। যদি ক'ৰবাত চুকে কাণে ৰখি গ'ল তেনেহ'লে গোটেই পুখুৰী আৱৰি ধৰিব। সেইটো কথা যদি আপুনি নাজানে ভালদৰে জানি লওক।